নমস্কাৰ সকলোকে। এতিয়া মানে দুৰ্গা পূজা সমাগত তাৰ ফলস্বৰূপ তাৰ পিছত জলপ্ৰদূষণ হয় মানে নদ নদীবিলাকত। তাৰ ফলস্বৰূপে হয় কি নদীবিলাকৰ মানে পানীত বসবাস কৰি থকা জীৱ জন্তুৰ জীৱনলৈকে সংকট নামি আহে আৰু অক্সিজেনত লোৱাত কষ্ট পায় বা পানীখিনি প্ৰদূষণ হয় আৰু কেতিয়াবা এনেকুৱা হয় যে গোন্ধও ওলায়। তাৰ ফলস্বৰূপে সেই অঞ্চলত থকা মানুহে মানে বেমাৰ আজাৰ হয়। গতিকে এনেকুৱা এটা ব্যৱস্থা লাগিব য'ত কাৰোৱে যাতে ক্ষতি নহয়, মানুহৰো বেমাৰ আজাৰ হয় কেতিয়াবা গোন্ধৰ ফলত, মূৰ্তিবিলাক ধৰক লেতেৰা পানী। গতিকে এইটোৱে মানে ভিডিঅ'ৰ দ্বাৰা ইয়াকে বুজাইছোঁ যে মানুহে চাই চিন্তি